সমাগত ইংৰাজী নৱবৰ্ষ 2026 ইংৰাজী নৱবৰ্ষৰ প্ৰাক্ষণত আজি নিশা ঢেকিয়াজুলিত সুৰাসক্ত যান বাহন চালকৰ বিৰুদ্ধে কঠোৰ হৈছে ঢেকিয়াজুলি সমজিলা আৰক্ষী প্ৰশাসন। উল্লেখ্য যে শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত আজি ঢেকিয়াজুলি সমজিলা আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাসৰ নেতৃত্বত ঢেকিয়াজুলিত সুৰাসক্ত যান বাহন চালকৰ বিৰুদ্ধে চলিল আৰক্ষীৰ তীব্ৰ অভিযান। লগতে সুৰাসক্ত যান বাহন চালকৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰিলে কঠোৰ পদক্ষেপ। আজিৰ উক্ত অভিযানত ঢেকিয়াজুলি সমজিলা আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাসৰ লগতে ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাস আৰু যান বাহন আৰক্ষী বিষয়া চণ্ডীৰাম নাথ উপস্থিত থাকে। আজিৰ উক্ত অভিযানত ঢেকিয়াজুলি আৰক্ষীৰ দলৰ উপৰিও CRPFৰ জোৱানসকলেও সহযোগ আগবঢ়ায়। পোনপ্ৰথমে নৱবৰ্ষলৈ সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা আমাৰ ঢেকিয়াজুলি পুলিচ প্ৰশাসনৰ তৰফৰ পৰা। আৰু এইটো ক'বলৈ গ'লে এইটো আমাৰ দৈনিক ড্ৰাইভ চলি থাকে, যোনটো ড্ৰাইভত ধৰি লওক আমি তালাচিয়াৰ বা নাকা চেকিং আমি এনেকুৱা ধৰণৰ কৰোঁ। কিন্তু এইবাৰ আমি বিশেষ কিহৰ কাৰণে কিছুমান গাইডলাইনছ আহিছে আৰু কিছুমান ধৰি লওক আপোনাৰ বিভাগীয় তৰফৰ পৰা আমাক নীতি নিৰ্দেশনাবিলাক আমাক দিছে। আমি সেই মৰ্মে আগতেও কৰিছিলোঁ, আজিৰ পৰা আমি আকৌ ষ্টাৰ্ট কৰিছোঁ যে যিসকলে ধৰি লওক নতুন বৰ্ষ আহি আছে আৰু পিকনিক ছিজন যাতে কোনো ধৰণৰ দুৰ্ঘটনা নহয় তাৰ ওপৰত আমি লক্ষ্য ৰাখি কিনে আমি এই ড্ৰাইভবিলাক আমি চলাই আছোঁ আৰু ভৱিষ্যতলৈ আমি চলাই যাম। মই অনুৰোধ জনাইছোঁ যিসকল গাড়ী চালক আছে তেখেতলোকে যাতে মদ্যপান নকৰি কিনে এটা সুস্থিৰ বাতাবৰণ সৃষ্টিৰ মাজেৰে তেখেতলোকে গাড়ী চলায় আৰু ট্ৰেফিক আইনছবিলাক মানি চলে, ভায়লেশ্যন যাতে নকৰে। যিহেতু আপোনালোকে দেখিবলৈ পাইছে প্ৰায়ে এক্সিডেণ্ট হোৱা পৰিলক্ষিত হৈছে। তাৰ ওপৰত ভিত্তি কৰি আমি ৰাইজলৈ এইটোৱে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে যাতে তেখেতলোকে গাড়ী চলাওঁতে তেখেতলোকে নিজৰ হিতাহিতভাৱে ভালদৰে চলায়, কোনো ধৰণৰ মাদক দ্ৰব্য বা মাদক বস্তু সেৱন নকৰি কিনে তেখেতলোকে গাড়ী চলালে ভাল হয়।